এইফালে আমাৰ মিনিয়ে ভাজি আছে কি মিনি পেটু কি পেটু কি পেটু ব্ৰইলাৰ পেটু কি দি ভাজিছ পিঁয়াজ আৰু তেজপাতা আৰু বিলাহী আৰু লচুন আৰু নহৰু লচুন নহৰু একেটাই জহনি মূৰতি আৰু ক আৰু কি দিছ তেল পিঁয়াজ নিমখ হালধি আদা লচুন এইফালে আমাৰ বগীতৰা ওলা পাকঘৰৰ পৰা বন্ধু বান্ধৱীসকল বহুতে মোক সুধি আছিলে যে কল পচলা জুচটো কেনেকৈ বনাম মই দেখুৱাই দিম বুলি ভাবি আছোঁ বাৰু যে নহওক এইখিনি মই আচাৰ বনাবলৈ আনিছোঁ এই ইয়াৰ মানে যিটো কলৰ টুকুৰাটো এইবোৰ ভীমকল হ'লে বেছি ভাল বা ধৰক মনোহৰ কল বুলি কয় সেইটো হ'লেও ভাল যে নহওক এইটো মানে ধৰক আপোনালোকে এনেকৈ বাকলি কেইটামান এৰুৱাই দিব এনেকৈ এৰুৱাব পাৰি এৰুৱাই পেলাই মানে বগা অংশ উলিয়াই ল'ব ইয়াত ধৰক 4খনমান এৰুৱাব লাগিব মই আচাৰ বনাম সেইকাৰণে এৰুৱাই পেলাই নিদিওঁ সেইকাৰণে থৈ দিছোঁ বাৰু মানে উলিয়াই পেলাই বগা অংশটো ধুনীয়াকৈ সৰু সৰুকৈ কাটি মিক্সিত দি মানে ৰুকনিত ৰুকি দিব বা নহ'লে মিক্সিত দি দিব তেতিয়া দেখিব একদম ধুনীয়া পানী ওলাইছে মানে এয়া চাওক চুবই নোৱাৰি দেখিছানে কেনেকুৱা পানী ওলাইছে এয়া পানী ওলাই যাব এই পানীটো মানে বহুত ভাল বিশেষকৈ চুগাৰ তাৰপৰা ধৰক হাই প্ৰেছাৰ ইউৰিক এচিডৰ একদম প্ৰধান দৰৱ দেই এইটো বহুতে জানে বহুতে মোক কমেণ্ট কৰিছে কিছুমানে আকৌ কল পচলাটো মানে কেনেকৈ বনাম সুধি আছে যে সেয়েহে ভাবিছোঁ অকণমান শিকাই দিছোঁ মানে একেবাৰে ধুনীয়াকৈ এদিন শিকাই দিম বাৰু সেইটো মোৰো ভুল হৈছে মই একেবাৰে দেখুৱাই দিয়া নাই দেখুৱাই দিম বাৰু তথাপিতো মানে থুলমূলকৈ হ'লেও আজি শিকাই দিছোঁ দেই চব এইবিলাক মানে আচাৰ বনাবলৈ আনিছোঁ যে সেইকাৰণে নষ্ট কৰিব বিচৰা নাই দেই গেঠাই ফোপাই ভিডিঅ'টো আপোনালোকলৈ বনাই দিছোঁ আৰু এইফালে আকৌ আমাৰ মাৰি আছে ময়দা যিহেতু কালিলৈ আমাৰ ইয়াত সাপ্তাহিক বজাৰ সেয়েহে একদম ময়দা মাৰি এনেকৈ থ'ব লাগিব আৰু কোনে কি কৰি আছে সকলোখিনি দেখুৱাই দিছোঁ ৰ'ব এইফালে আছে এইফালে চিঙৰা মানে বনাই আছে মানে পাতি কাটি আছে আৰু গুটি কাটিছে এতিয়া পাতি কাটিছে এইফালে বেলি আছে তাৰপৰা আৰু এটা বস্তু দেখুৱাইছোঁ এইটো হৈছে গাখীৰৰ পেৰা মানে দেই তাৰপৰা আৰু এটা বস্তু দেখুৱাই আছোঁ ৰ'ব এইয়া চিঙৰা ভাজি এইটো পেৰা এইফালে এইটো বনাই একদম পেকিং কৰি থৈছে ৰাতিপুৱাই লাগিব এইফালে মিঠা চিঙৰা কেৰাহীত বনি আছে বৰাবৰ এইফালে চুকত দুটাই কিবা কিবি বনাই আছে সেইটো দেখুৱাম বাৰু এতিয়া ৰ'ব এইটো ঠাণ্ডা দিন যে সেইকাৰণে কুকুৰটো ক'ত শুই আছে চাওক একচুৱেলি ইয়াত শুব নালাগে কিন্তু উপায় নাই মনে মনে সোমাই শুই আছে খেৰক বৰুদা খেদি দিয়ক আমাৰ এইটো বৰুদা মাজে মাজে ওলাই থাকে বাকী আমাৰ চব্জি বজাৰখন দেখিছে নহয় কচু শাক ঢেকীয়া শাক জিলিমিলি শাক এইফালে পানীলাও বাকী শুকাইছে আৰু কাইলৈ সাপ্তাহিক বজাৰ আছে ল'মেই আৰু এইবোৰ আলু পিঁয়াজ তাৰপৰা বাকী এইবোৰ জলকীয়াও শুকাইছে আলু কাটি থোৱা আছে এইফালে আকৌ ভুচি বস্তা এনেকৈ গোটাই থওঁ এইফালে কিবা কিবি বনাই আছে দেখিছে নহয় সকলোৱে চবেই কামে লাগিছে এইবোৰ আটা ময়দা তাৰপিছতে আৰু এইফালে কিবা কিবি মানে নাইকিয়াই হ'ল আৰু সপ্তাহী বজাৰ দিনাখনহে ল'ম আৰু মানে কাইলৈ ল'ম কাইলৈ শনিবাৰ ৰাতিয়ে এটা মিনি ব্লগ বনাই আপোনালোকলৈ এনেধৰণে আগবঢ়াই দিছোঁ যদি ভাল পাইছে লাইক কমেণ্ট কৰি দিব আৰু এইবোৰ থলুৱা শাক পাচলি কচু শাক কেনেকৈ বনাই মই ভিডিঅ' দি ৰাখিছোঁ এইফালে বিলাহী দেখিছে আৰু আলু পিঁয়াজ এইবিলাক মানে সৰহকৈ লোৱা হয় যিহেতু হোটেল ঐ চাওঁ হৈছে নে চাওঁ হৈ গ'ল ফটৰ ফুটিছে নাই ৰ আৰু অকণ ফুটালে হৈ যাব মিনি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ যিহেতু মই এতিয়া পেটু নেখাওঁ মানে ৰাতি মই ভাতেই নাখাওঁ ডাইটিঙত আছোঁ বাই আজিলৈ এইফালে আমাৰ বিকাশ কাৰিকৰে বনাই আছে ব্ৰইলাৰ পেটু হয় নাই ব্ৰইলাৰ পেটু ফ্ৰাই মজা